প্ৰতিদিন হামদেৰ খবৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু এইটো বতৰ হ'ল কৰমৰ বতৰ। অসম আদিবাসী ছাত্ৰ সন্থা আছা তালাপ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ধুমকুণ্ডা ৰাইজৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেওঁলোকে কৰম সন্মিলন উদযাপন কৰিব গৈছে আৰু আজি দিনটো তেওঁলোকে লাই খুঁটা স্থাপন কৰিলে আৰু এই লাই খুঁটা স্থাপন মই বৰ্তমান উপস্থিত আছোঁ আৰু তেওঁলোকৰ পৰা আমি কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। কি ক'ব আপোনালোকৰ তালাপ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ধুমকুণ্ডাবাসী ৰাইজৰ সহযোগত আজি লাই খুঁটা স্থাপন কৰিলে এই মুহূৰ্তত আপোনালোকে কি মন্তব্য আগবঢ়াব? হয়, আমি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তালাপ আঞ্চলিক সমিতি উদ্যোগত আৰু ধুমকুণ্ডা উপভাষা সমিতিৰ সহযোগত লগতে ধুমকুণ্ডাবাসী ৰাইজৰ সহযোগত আজি আমি 10 তাৰিখে আজি আমি লাই খুঁটা স্থাপন কৰিলোঁ। আগন্তুক 6 আৰু 7 ছেপ্টেম্বৰ তাৰিখে আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী তথা কৰম সন্মিলন উদযাপন আমাৰ কৰা হ'ব। সেয়েহে আমি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো মানুহক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু এই কৰম সন্মিলনত সকলোৰে সহায় সহযোগিতা কামনা কৰি আজি আমাৰ কৰমটো সুচাৰুৰূপে পালন কৰি যাব কাৰণে আমি এটা আশা কৰিছোঁ। কাৰণ এই কৰম সন্মিলন হ'ল আমাৰ এক কৃষিভিত্তিক উৎসৱ। এই কৃষিভিত্তিক উৎসৱ আজি আমি বহু পূৰ্বপুৰুষৰ দিনৰ পৰাই এই পালন কৰা হৈছে। আমাৰ খেতি শেষ হোৱাৰ পাছতেই ভাদ মাহৰ শুক্লপক্ষ একাদশী তিথিত এই কৰম সন্মিলন উদযাপন কৰা হয় আৰু এই কৰম সন্মিলন আমি আমাৰ যেনেকৈ বহাগ মাহ অহাৰ লগে লগে চাৰিওদিশে যেনে বিহু ঢোলেৰে ৰজন জনাই ঢোলৰ শব্দৰে, ঠিক তেনেকৈ এই কৰম ভাদ মাহ অহাৰ লগে লগে শুক্ল একাদশী তিথি পোৱাৰ লগে লগেই আমাৰ ঢোল মাদলৰ আৱাজে চৌদিশে ৰজন জনায়। কাৰণ আমাৰ এই এক পৰম্পৰা। আমি ব্ৰিটিছৰ দিনত যেতিয়াই আমাক ব্ৰিটিছে অসমলৈ লৈ আহিলে সেই সময়ৰ পৰাই আমি নিজৰ জাতিৰ সাংস্কৃতিক কলা কৃষ্টি ভাষাকে আমি লৈ কিনি আহিছিলোঁ আৰু এই জাতি সাংস্কৃতিক কলা কৃষ্টি ভাষাই আমাৰ এক পৰম্পৰা। গতিকে এই পৰম্পৰাটোক জীয়াই ৰাখিবৰ কাৰণে আমি সমূহ জাতি জনগোষ্ঠী একতাৰ এনাজৰীৰে আমি বান্ধ খাই এই কামসমূহ আমি আগুৱাই লৈ যাব প্ৰয়াস কৰিছোঁ আৰু লগে লগে আমি সমূহ অসমবাসী ৰাইজক তথা তিনিচুকীয়া জিলাবাসী ৰাইজক আমি আপোনালোকৰ জৰিয়তে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ অহা 6 আৰু 7 ছেপ্টেম্বৰ তাৰিখৰ কাৰণে। যিহেতু 6-7 তাৰিখে দুদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী হ'ব সেইটো সময়ত কণ্ঠশিল্পীক আপোনালোকে কাক নিমন্ত্ৰণ জনাইছে? হয়, আমি বাৰেৰহণীয়া সাংস্কৃতিক সন্ধিয়াৰ কাৰণে আমি অৰুণাচল কুহুম পথাৰৰ বাসিন্দা মাইকেল পাথৰ ডাঙৰীয়াৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ 7 তাৰিখৰ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবৰ কাৰণে তেখেতক আমি নিমন্ত্ৰণ কৰিছোঁ। ধুমকুণ্ডা কোৱাৰ লগে লগে এখন বৃহত্তম ডাঙৰ এলেকা, এইটো এলেকা যিহেতু 2 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আছে, ইয়াত শোভাযাত্ৰাৰ কিবা কাৰ্যসূচী আপোনালোকে থৈছে নেকি? হয়, আমাৰ যি সাংস্কৃতিক শোভাযাত্ৰা আমাৰ আৰম্ভ কাৰ্যসূচী আমাৰ হাতত লোৱা হৈছে আৰু এই সাংস্কৃতিক কাৰ্যসূচী আমাৰ সমূহ জাতি জনগোষ্ঠীক আমি আপোনালোকৰ থ্ৰুৱেদি আমি আহ্বান জনাইছোঁ সকলো আহি আমাক সহযোগিতা আগবঢ়াবৰ কাৰণে। হয়, যিহেতু দুদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী হ'ব আৰু এই দুদিনীয়া কাৰ্যসূচীত ধুমকুণ্ডা অঞ্চলৰ বৃহত্তম এলেকা, ইয়াত বিভিন্ন জাতি জনগোষ্ঠী মানুহ ইয়াত বসতিপূৰ্ণ অঞ্চল আৰু ইয়াতে যিহেতু দুদিনীয়া যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীত সাংস্কৃতিক শোভাযাত্ৰা তেওঁলোকে আয়োজন কৰিছে আৰু আমি আৰু কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু অহা 6 আৰু 7 তাৰিখে কাৰ্যসূচী হ'ব, সেই মুহূৰ্তত আপুনি কি ক'ব আৰু ইয়াৰ ৰাইজক অহাৰ কাৰণে আপুনি কি মন্তব্য আগবঢ়াব? হয়, আমি খুবেই আনন্দিত। আমি তালাপ আঞ্চলিক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তালাপ আঞ্চলিক সমিতি উদ্যোগত আৰু ধুমকুণ্ডা উপশাখা তথা ধুমকুণ্ডাবাসী ৰাইজৰ সহযোগত আমি প্ৰথমবাৰ্ষিক আমি ধুমকুণ্ডা খেলপথাৰত আমি কৰম উৎসৱ আমি পালন কৰিব গৈছোঁহি। সেইকাৰণে আমি খুবেই আনন্দিত আৰু আজিৰ দিনটো ভাল লাগিছে। আজি 10 তাৰিখে আমি আমাৰ লাই খুঁটা আমি স্থাপন কৰিলোঁ। আমি আমাৰ ধুমকুণ্ডাবাসীকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহ্বান জনাইছোঁ সকলোকে জাতি ধৰ্ম নিৰ্বিশেষে, যিহেতু আমাৰ এইটো এটা কালচাৰেল ফেষ্টিভেল,
এইটো আমাৰ কৃষিভিত্তিক এটা উৎসৱ সেয়েহে আমি সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে যাতে সকলোৱে যাতে 6-7 তাৰিখে আমাৰ এই ধুমকুন্দা খেলপথাৰত আহি পেলাই আমাৰ যি আমি কৰম উৎসৱ আছে যাতে ভালকৈ সুন্দৰভাৱে পাৰ হৈ যেন তাকে আমি আহ্বান জনাইছোঁ আৰু আমি চৰকাৰকো বহুত ধন্যবাদ জ্ঞাপন কৰোঁ যিহেতু আমাৰ কৰম উৎসৱৰ কাৰণে আমাৰ শুক্ল একাদশীত আমাৰ যি আমি ছুটি দিবৰ কাৰণে ব্যৱস্থা কৰিছিলে যোৱা কেইবা বছৰতো আমাৰ এইটো ছুটি পোৱা নাছিলোঁ কিন্তু আমাৰ আদিবাসী ৰাইজৰ কাৰণে চৰকাৰ ছুটি আমাৰ এইটো বিবেচনা কৰিছে ছুটি দিবৰ কাৰণে তেখেতক চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু 6-7 তাৰিখে সকলোকে আমি আহিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ আৰু এই কৰম সন্মিলনটো তথা কৰম পৰৱটো যাতে ভাল সুন্দৰভাৱে পাৰ হ'ব বুলি আশা ৰাখিছোঁ।